নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 25 আগষ্ট। ৰাজ্যৰ মহিলাসকলৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 11 টকাই বৃহৎ ঘোষণা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উপস্থিত হৈ অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি লাখপতি বাইদেউলৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰাই ৰাখিছিলে তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ দিলে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। কোনো এটা নহয় দুটা নহয় 11 টকাই বৃহৎ মন্তব্য কৰিছে। ৰাজ্যৰ প্ৰতিগৰাকী আত্মসহায়ক মহিলা একাউণ্টত 10,000 টকা প্ৰদান কৰিছে। আপুনি টকাটো পাইছে না নাই নিশ্চয় কমেণ্ট কৰি জনাই দিব। লগতে অৰুণোদয়ৰ 25জন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। অৰুণোদয় 2.0 অৰুণোদয় 3.0 টকা একেলগতে প্ৰদান কৰা হ'ব আৰু এতিয়া সকলোকেইটা আঁচনি একলগ কৰা হৈছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খবৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় আঁচনিৰ পৰা লাখপতি বাইদেউলৈকে ভাল খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ মহিলাসকলৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 11 টকাই বৃহৎ ঘোষণা। 17 ছেপ্টেম্বৰৰ পৰা লাভ কৰিব অৰুণোদয়ৰ ধনৰাশি। যদি অৰুণোদয়ৰ তালিকাত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈ আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা বেয়া খবৰো আছে, কিয়নো অৰুণোদয় আঁচনিৰ পৰা বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰিছে। জুন আৰু জুলাই মাহত যদি আপুনি অৰুণোদয় আঁচনিৰ টকা পোৱা নাই তেনে ক্ষেত্ৰত নিশ্চয় আপোনাৰ নামটো কৰ্তন কৰা হৈছে। লগতে আগষ্ট মাহতো বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰিলে। অৰুণোদয় 3.0 আপুনি এই টকা নাপাব। অৰুণোদয় 2.0 এতিয়া অৰুণোদয় 3.0 অন্তৰ্ভুক্ত কৰা হৈছে। অক্টোবৰৰ পৰা সোমাব নিযুত মইনা আঁচনিৰ টকা। যদি নিযুত মইনা ছাত্ৰীসকলে আবেদন কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো ছাত্ৰীসকলৰ একাউণ্টত নিযুত মইনা আঁচনিৰ টকা সোমাব অক্টোবৰৰ পৰা। চৰকাৰী ঘৰৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে বৃহৎ ঘোষণা। জীৱিকা সখী বাইদেউসকলে যদি আপোনাৰ নামটো অন্তৰ্ভুক্ত কৰাইছিলে তেনে ক্ষেত্ৰত আপুনি লাভ কৰিব নতুনকৈ চৰকাৰী ঘৰ। 2026ৰ আগতে চৰকাৰে নতুন তালিকা প্ৰকাশ কৰিব। নৱেম্বৰৰ পৰা ৰেচন কাৰ্ডত নতুন সংযোজন। যদি আপুনি নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছে তেনে ক্ষেত্ৰত লাভ কৰিব আপুনি অক্টোবৰত ৰেচন কাৰ্ড আৰু নৱেম্বৰৰ পৰা ৰেচন কাৰ্ড থাকিলে লাভ কৰিব আপুনি এইসমূহ সামগ্ৰী। চাউলৰ লগতে সুলভ লাভ কৰিব দাইল, চেনি আৰু নিমখ। কেৱল এয়াই নহয়, মেট্ৰিক দিবলগীয়া পৰীক্ষাৰ দিয়া পাব মাহেকত 300 টকা। জানুৱাৰী গেছ চিলিণ্ডাৰ ক্ৰয় কৰিলে আপুনি পাব 250 টকাকৈ ৰাজসাহায্য। হাই বন্ধু বান্ধৱীসকল, জানুৱাৰীৰ পৰা যদি আপোনাৰ ঘৰত গেছ চিলিণ্ডাৰ আছে 250 টকাকৈ ৰাজসাহায্য লাভ কৰিব। ৰাজসাহায্যসহ জানুৱাৰীৰ পৰা অৰুণোদয়ৰ ধন পাব 1500 টকা। হাই বন্ধু বান্ধৱীসকল, অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি কৰা হৈছে। এতিয়া আপুনি 1250 টকাৰ পৰিৱৰ্তে লাভ কৰিব 1500 টকা। যদি আপোনাৰ ঘৰত LPG গেছ কানেকশ্যন থাকে তেনে ক্ষেত্ৰত আপুনি লাভ কৰিব। যদি আপোনাৰ ঘৰত LPG গেছ কানেকশ্যন নাই চৰকাৰে আপোনাক নতুনকৈ প্ৰদান কৰিব LPG গেছ কানেকশ্যন। অনাগত 6 মাহত মধ্যবিত্ত লোকৰ বাবে চৰকাৰে কেইবাটাও অবিলাসী পদক্ষেপ গ্ৰহণ কৰিছে। কোকৰাঝাৰত উপস্থিত হৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যৰ লাখ লাখ মহিলা হিতাধিকাৰীলৈ এটা ডাঙৰ খবৰ আহি পৰিছে। 10,000 টকালৈ আপুনি মোবাইল নিকিনিব। আত্মসহায়কৰ 25জন মহিলাক চৰকাৰে 10,000 টকাৰ চেক বিতৰণ কৰি আছে। আপুনি যদি 10,000 টকাৰ চেক পোৱা নাই নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক। আৰু যদি আপুনি টকাটো পাইছে তেনে ক্ষেত্ৰত আপুনি কি কামত ব্যৱহাৰ কৰিব। যদি আপুনি কামত ব্যৱহাৰ নকৰে তেনে ক্ষেত্ৰত আপুনি পৰিব ভয়ংকৰ বিপদত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টীকৰণ প্ৰকাশ কৰিছে। 10,000 টকা আপুনি অবাবত খৰচ নকৰিব। 10,000 টকাৰে আপুনি কাপোৰ নিকিনিব। এখন ঘৰ সদায় স্বামী আৰু পত্নীৰ মাজত চলে, সেয়েহে 10,000 টকা স্বামীৰ ব্যৱহাৰত আপুনি খৰচ কৰক। 10,000 টকা লাভ কৰা মহিলাসকলে কামত খৰচ কৰক। 10,000 টকা কি কামত খৰচ কৰিলে সেয়া চৰকাৰক জনাব লাগিব, কিয়নো ঘৰে ঘৰে চলাবলৈ যাব চৰকাৰী বিষয়াসকলে জৰীপ। আৰু ইয়াৰ পিছতে 25,000 টকা দিব চৰকাৰে। হয় বন্ধু বান্ধৱীসকল, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে যদি আপুনি 10,000 টকাৰে ভাল ব্যৱহাৰ কৰে তেনে ক্ষেত্ৰত পৰৱৰ্তী সময়ত আপোনাক চৰকাৰে প্ৰদান কৰিব 25,000 টকা। আকৌ যদি আপুনি ভাল কাম কৰে তেনে ক্ষেত্ৰত 50,000 টকা দিব চৰকাৰে। আমি যি কওঁ সেয়া পালন কৰোঁ বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমাৰ চৰকাৰে কাকো প্ৰবঞ্চনা কৰা নাই, আমি যি গ্যাৰাণ্টি দিওঁ সেয়া পালন কৰক, মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 6 মাহৰ পাছত নাথাকিব হিমন্তৰ চৰকাৰ। এটা বিগ আপডেট আহি পৰিছে। 6 মাহৰ পাছত উফৰাই দিম উচ্ছেদ চলোৱা চৰকাৰ। গোৱালপাৰাত চৰকাৰক সকিয়নি উচ্ছেদিত হয় বন্ধু বান্ধৱীসকল। উচ্ছেদিত জনতাই ডাঙৰ মন্তব্য কৰিছে। এটাও ঘৰ ভাঙিবলৈ নিদিয়াৰ হুংকাৰ প্ৰদান কৰিছে। মাটিৰ পট্টা নিদিয়ালৈকে উচ্ছেদ চলাবলৈ দিয়া নহ'ব। 26 আগষ্টত তীব্ৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে। জিলা প্ৰশাসনৰ হিটলাৰী কাৰ্যৰ বিৰুদ্ধে হ'ব প্ৰতিবাদ। উচ্ছেদৰ নামত
অত্যাচার চলোৱা হৈছে মুছলমানক টাৰ্গেট কৰি কৰা হৈছে উচ্ছেদ অভিযান আমাক জীয়াই থাকিবলৈ দিয়ক আহ্বান উচ্ছেদিতৰ 6 মাহৰ পাছত নাথাকিব সীমান্ত চৰকাৰ তাৰ পিছত অসমবাসীৰ ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 24 ঘণ্টাৰ পিছত বুলডোজাৰৰ শব্দত কঁপিব নগাঁও কিয়নো বতৰ দুৱাৰ ডুমডুমিয়াত বুধবাৰ হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান বুলডোজাৰ লৈ সাজু হৈছে নগাঁৱৰ প্ৰশাসন আজিৰ পৰা ডুমডুমিয়াত আৰক্ষীৰ দলৰ টহল গাড়ীয়ে গাড়ীয়ে লৈ আহিছে আৰক্ষী ক্ষয়বন্দীসকল গাড়ীয়ে গাড়ীয়ে উপস্থিত হৈছে আৰক্ষী বাহিনী ইতিমধ্যে জিলা আয়ুক্তই ঘৰ খালী কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে মাইকযোগে ঘৰ খালী কৰিবলৈ দিয়া হৈছে নিৰ্দেশনা বটদ্ৰৱাৰ বৃহৎ চৰকাৰী ভূমিত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান থিং ডুমডুমিয়া বটদ্ৰৱা জুৰিয়াত আৰক্ষীৰ টহল ঠিক একেদৰে আৰু খলগুৰিত চলিব উচ্ছেদ অভিযান 24 ঘণ্টাৰ পাছত বুলডোজাৰৰ শব্দত কঁপিব নগাঁও হয় বন্ধু-বান্ধৱীসকল এটা বিগ আপডেট আহি পৰিছে আজিৰ ভিডিঅ সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অসমৰ মুখ্যমন্ত্ৰী কোন হ'ব মিয়াই ঠিক কৰিব নেকি এনেকুৱাকৈ কেইবাটাও ডাঙৰ প্ৰশ্ন উত্থাপিত কৰিছে অসম যুৱ মঞ্চই মিয়াক জেচিবিৰে দুলাই পেলাই দিব লাগে অসমৰ বদনকেইটা চিনাক্ত কৰিবৰ হ'ল অসম ৰক্ষাৰ বাবে বাঘ আৰু সিংগামৰ জন্ম হৈছে বাঘ আৰু সিংগাম হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী কোন হ'ব সেয়া খিলঞ্জিয়াই ঠিক কৰিব বাংলাদেশী মিয়াক সমৰ্থন কৰা সকল বদল হয় বন্ধু-বান্ধৱীসকল বাংলাদেশী কেৱল এয়াই নহয় বাংলাদেশী মিয়াক সমৰ্থন কৰা সকল বদন বুলি আখ্যা দিছে মিয়াৰ পক্ষ ল'লে অসমত থাকিবলৈ দিয়া নহ'ব মাদানীয়ে অসমৰ ৰাইজৰ বুকত কামোৰ মাৰিছে অসমলৈ কোনো অৱদান নাই জমিয়ত উলেমাৰ অসমৰ কথা একো নাজানে মাদানীয়ে সাম্প্ৰদায়িক বিগবাস্ম বিয়পাব বিচাৰিছে মাদানীৰ বিৰুদ্ধে গৰ্জি উঠিছে অসমীয়া যুৱ মঞ্চই হয় বন্ধু-বান্ধৱীসকল অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা যিকেইটা মন্তব্য কৰা হৈছে আপুনি কি ক'ব যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ জমিয়ত উলেমা হিন্দুক সমৰ্থন এবি আমছুৰ মাদানী কোন বুলি প্ৰশ্ন কৰা সকলে নাজানে ইতিহাস দেশৰ ইতিহাস নজনাটো দুৰ্ভাগ্যজনক কথা দেশ বিভাজনৰ বিৰোধিতা কৰিছিল জমিয়তে মহাত্মা গান্ধীৰ দাণ্ডী যাত্ৰাত অংশ লৈছিল জমিয়তৰ 15,000 সদস্যই অংশ লৈছিল দাণ্ডী যাত্ৰাত মাদানীয়ে যি কৈছে সেই কথাৰ সৈতে আমি একমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব লাগে মাদানীয়ে যি কৈছে সম্পূৰ্ণ সংবিধান বাবে কৈছে বুলি মন্তব্য কৰিছে মাদানীৰ বিৰুদ্ধে কোৱাৰ আগত ইতিহাস জানি লওক মাদানী কোন হয় সমগ্ৰ বিশ্বই জানে মাদানীক সমৰ্থন জনাই গৰ্জি উঠিছে সভাপতি টাইছন হুছেইন হয় বন্ধু-বান্ধৱীসকল সভাপতি টাইছন হুছেইনে যিটো মন্তব্য কৰিছে আপুনি কি ক'ব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ধন দাবী কৰি ৰখত পৰিছে বিল্লাচি থানাৰ নেতা হয় বন্ধু-বান্ধৱীসকল এটা ডাঙৰ খবৰ আহি পৰিছে আজিৰ ভিডিঅ সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব যোৰহাট জিলাৰ সভাপতিক অব্যাহতি কিয়নো ধন দাবী কৰিছিল সভাপতি আদিত্য সাগৰ পানী ফুকনে আৰু তদুপৰি অব্যাহতি দিয়া হ'ল সচিব সুজিত দত্ত হয় বন্ধু-বান্ধৱীসকল এটা ডাঙৰ খবৰ আহি পৰিছে কিয়নো চিটি কাৰ্ড শ্বপিং মলৰ পৰা দাবী কৰিছিল ধন আৰু ধন দাবীৰ দৃশ্যবন্দী হৈছে চিচিটিভিত আৰু 11 লাখ টকা দাবী কৰিছিল সংবাদ মাধ্যমত প্ৰচাৰ হৈছিল ধন দাবীৰ ঘটনা আৰু ইয়াৰ পিছতে বিৰলাচি থানাই ল'লে একশ্যন প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্য সচিব ৰণ্টু পানী ফুকনৰ যোৰহাট জিলাৰ সভাপতিক অব্যাহতি এটা বিগ আপডেট আহি পৰিছে আজিৰ ভিডিঅ সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 2026 নিৰ্বাচনৰ পূৰ্বে এনআৰচিক লৈ কঠোৰ ন্যায়ালয় হয় বন্ধু-বান্ধৱীসকল 2026 পূৰ্বে আকৌ হ'ব এনআৰচিৰ পুনৰীক্ষণ শীঘ্ৰেই এনআৰচিৰ পৰা বাদ পৰিব লাখ লোকৰ নাম 50 লাখ লোকৰ নাম কৰ্তন কৰা হ'ব এনআৰচিৰ পৰা যদি আপোনাৰ এনআৰচিত নাম আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা বেয়া খবৰ আহি পৰিছে কিয়নো পূৰ্বৰ এনআৰচিৰ নথি হ'ব পুনৰ নিৰীক্ষণ যদি আপুনি ভুৱা নথি পত্ৰ দি এনআৰচিত নাম অন্তৰ্ভুক্ত কৰাইছে তেনে ক্ষেত্ৰত আপুনি পৰিব ভয়ংকৰ বিপদত এনআৰচিত নাম থাকিলেও বিপদত পৰিব পাৰে আপুনি কিয়নো সৰ্বোচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে এনআৰচিৰ পুনৰীক্ষণ কেন্দ্ৰৰ ৰাজ্য আৰু আৰজিআইলৈ জাননী জাৰি কৰিছে এছচিএ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ আবেদনক লৈ নিৰ্দেশনা পূৰ্বৰ এনআৰচিৰ নথিত আছিল বিসংগতিৰ অভিযোগ হয় বন্ধু-বান্ধৱীসকল পূৰ্বে যেটো এনআৰচি হৈছিল তাতে বিসংগতি আছিল বুলি এটা ডাঙৰ অভিযোগ উত্থাপিত হৈছে এতিয়া যদি কোনো ধৰণৰ বিসংগতি ধৰা পৰে তেনে ক্ষেত্ৰত লগে লগে লোৱা হ'ব একশ্যন এনআৰচিৰ সমন্বয়ক লৈ জাননী জাৰি কৰিছে
উচ্চতম ন্যায়ালয়ৰ তৰফৰ পৰা NRC পুনৰীক্ষণ হ'লে কৰ্তন হ'ব 50 লাখ লোকৰ নাম হয় বন্ধু বান্ধৱীসকল আগতে যেতিয়া NRC হৈছিল 19 লাখ লোকৰ নাম কৰ্তন কৰা হৈছিল এতিয়া 50 লাখলৈ বৃদ্ধি হ'ব পাৰে বুলি এটা ডাঙৰ খবৰ আহি পৰিছে NRC থকা বহু লোক স্বদেশী নহ'ব পাৰে বহু মিয়াৰ নাম খিলঞ্জীয়া বুলি সোমাইছে NRC বুলি এটা ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে এতিয়া বহু থলুৱা মানুহৰ নাম NRCৰ পৰা বাদ পৰিছে আৰু ইয়াক একাকাৰ কৰি লোৱাটো উচিত নহয় প্ৰায় 13,18,000 নথি বিসংগতিৰ সম্ভাৱনা প্ৰায় 13,18,000 লোকৰ বিসংগতি হৈছে বুলি নথিপত্ৰৰ বাবে ইয়াক লৈ গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে এইসকলৰ বিশেষ পৰীক্ষণৰ নামত নাম অন্তৰ্ভুক্ত হৈছিল কেৱল এয়াই নহয় বংশবৃক্ষ পৰীক্ষাত যথেষ্ট ত্ৰুটি ৰৈ গৈছিল 40% ভুল পোৱা গৈছিল নথিত আৰু তথ্যসমূহ ভালদৰে চালি চালি ওলাই পৰিব সকলো তথ্য প্ৰাক্তন সম্পাদক হিতেশ দেৱ শৰ্মাৰ বিস্ফোৰণ হয় বন্ধু বান্ধৱীসকল NRCক লৈ এটা ডাঙৰ খবৰ আহি পৰিছে আকৌ হ'ব পুনৰ NRCৰ ৰিচেকিঙৰ বিষয়ত যদি আপোনালোকে কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব so thank you for watching full video